ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি আমি মাছ ডিটাৰমিনাৰটো ক'ত ব্যৱহাৰ হয় এই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে তিনিটা কথা মন কৰিবা, নেগেটিভ বাক্য, প্ৰশ্নবোধক বাক্য আৰু আনকাউন্টেবল যদি নাউন থাকে আমি কেতিয়াবা মাছ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল চোৱা, ইয়াতে প্ৰথম বাক্যটো চোৱা, হাউ মাছ চুগাৰ ডু ইউ নিড ফৰ দ্য ৰেচিপি। ইয়াতে সুধিছে যে তোমাক কিমান চেনি লাগিব। তাৰপিছত ইয়াতে গোটেই বাক্যবিলাকতে মই মাছ শব্দটো ৰাখিছোঁ আৰু মাছ শব্দটো মাছ ডিটাৰমিনাৰটো কেনেকৈ ব্যৱহাৰ হৈছে তোমালোকে চোৱাচোন। ইয়াতে মাছ শব্দটো আমি ক'ত ব্যৱহাৰ কৰোঁ? মাছ শব্দটো যথেষ্ট বুজায় আৰু এইটো সদায় আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। এতিয়া আনকাউন্টেবল নাউনৰ মই তোমালোকক 30-40টামান উদাহৰণ দি আছোঁ, তোমালোকে স্ক্ৰীনত চোৱা। তোমালোকে দেখিছানে এই শব্দবোৰ? ৱাটাৰ, এয়াৰ, মিল্ক, ৰাইচ, চুগাৰ, সল্ট, চেণ্ট, মানি, এডভাইচ, লাভ, টাইম, ইলেক্ট্ৰিচিটি, ফাৰ্নিচাৰ, লাগেজ, ৱেডাৰ, আইচ, চুচি, ট্ৰেফিক, ছফ্টৱেৰ, চিলভাৰ, গল্ড, উইজডম, নলেজ, এনেকুৱা ধৰণৰ শব্দবিলাক আটাইবোৰ শব্দই আনকাউন্টেবল নাউন। আৰু বাক্য এটাত যদিহে আনকাউন্টেবল নাউন থাকে তেতিয়াহে আমি মাছ ব্যৱহাৰ কৰিম, কিন্তু কাউন্টেবল নাউনৰ ক্ষেত্ৰত কেতিয়াও মাছ ব্যৱহাৰ নহয়। সেয়েহে তোমালোকে এই কথাটো মন কৰিবা, মাছ ক'ত ব্যৱহাৰ হ'ব? যদি এটা বৃহৎ সংখ্যা বুজায় কিন্তু তাক আমি কাউণ্ট কৰিব নোৱাৰোঁ, আনকাউন্টেবল নাউন থাকে। আনহাতে কম সংখ্যাৰ ক্ষেত্ৰতো কেতিয়াবা মাছ ব্যৱহাৰ হ'ব পাৰে নেগেটিভ অৰ্থত, কিন্তু আনকাউন্টেবল নাউন থাকিব লাগিব। তোমালোকে এই বাক্যকেইটালৈ মন কৰা। একেবাৰে শেষৰ বাক্যটো চোৱা, উই ডোন্ট হেভ মাছ মানি টু স্পেণ্ড অন দ্য ভেকেশ্যন দিছ ইয়াৰ। এই বাক্যটোত কেনেকৈ মাছ ইউজ হৈছে? মোৰ যথেষ্ট পইচা নাই বুলি কৈছে, ইয়াতে নেগেটিভ অৰ্থত ইউজ হৈছে। তাৰে ওপৰৰ বাক্যটো চোৱা, হাউ মাছ এফৰ্ট ডিড ইউ পুট। এতিয়া এফৰ্ট শব্দটো হ'ল প্ৰযত্ন, চেষ্টা। ইয়াতে মাছ ব্যৱহাৰ হৈছে, দেখিছানে? তাৰ উপৰিও দেয়াৰ ইজ নট মাছ ইনফৰমেশ্যন, যে কোনো তথ্য নাই, বেছি ইনফৰমেশ্যন নাই, এই ক্ষেত্ৰতো মাছ ব্যৱহাৰ হৈছে। চ' তোমালোকে এই কথাটো মন কৰিবা, মাছ ক'ত ইউজ হ'ব? যদি বাক্যটোত আনকাউন্টেবল নাউন থাকে। নেগেটিভ অৰ্থতো ব্যৱহাৰ হ'ব পাৰে, যথেষ্ট থকা বুজালেও হ'ব পাৰে, নথকা বুজালেও হ'ব পাৰে। এতিয়া তোমালোকক মই আন 10টা উদাহৰণ দিম। ছাত্ৰ ছাত্ৰীসকল, কথাতে কোৱা হয় ভুকুতে কলটো নপকে। আনহাতে ইংৰাজীতো এটা খণ্ড বাক্য আছে, ৰম ৱাজ নট বিল্ট ইন এ ডে। এই আটাই অসমীয়া আৰু ইংৰাজী বাক্যৰ অৰ্থটো কি হয়? যে আমি যত্ন কৰিলেহে ৰত্ন পাম, কষ্ট কৰিলেহে হ'ব, নহয় জানো? আমি যদি অনুশীলন নকৰোঁ, ওপৰে ওপৰে কিবা এটা বস্তু পঢ়োঁ, তেনেহ'লে আমি তাত ভাল সফলতা নাপাম। সেয়েহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যত্ন কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। এতিয়া চোৱাচোন, আন 10টা উদাহৰণ তোমাৰ কাৰণে ৰাখিছোঁ মই। চোৱা, আই ডিড নট গেট মাছ শ্লিপ লাষ্ট নাইট। ইয়াতে কি কৈছে? যোৱা ৰাতি মই বেছি টোপনি মাৰা নাই, টোপনি অহা নাই। শ্লিপৰ ক্ষেত্ৰত মাছ শ্লিপটোৱে আনকাউন্টেবল নাউন বুজাইছে। তাৰপিছত চোৱা, ডু ইউ হেভ মাছ পেচেঞ্চ। অৰ্থাৎ পেচেঞ্চ মানে ধৈৰ্যৰ ক্ষেত্ৰতো ইয়াতে মাছ ব্যৱহাৰ হৈছে, দেখিছানে? দেয়াৰ ইজ নট মাছ ৰুম ইন দ্য কাৰ। ইয়াতে চোৱা, কাৰটো কাউন্টেবল হয়নে? ৰুম শব্দটো নৰ্মেলি কাউন্টেবল, কিন্তু ইয়াতে ৰুম মানে কি বুজাইছে? ঠাই বুজাইছে। এতিয়া ঠাই বস্তুটো কাউন্টেবল নহয়, স্পেচ, বুজি পাইছানে? তাৰপিছত চোৱা, হাউ মাছ কাৰেজ। অৰ্থাৎ কাৰেজ মানে তোমালোকে গম পাইছা নহয়? কাৰেজ মানে হৈছে সাহস, আৰু সাহস শব্দটো আনকাউন্টেবল। তাৰপিছত কি কৈছে চোৱা, আই ডোন্ট হেভ মাছ টেলেণ্ট। টেলেণ্ট শব্দটো ইয়াতে আনকাউন্টেবল হৈছে, বুজি পাইছানে? দেয়াৰ ইজ নট মাছ এনথুজিয়াজিম। এনথুজিয়াজিম মানে হৈছে উৎসাহ, আৰু এইটো এটা আনকাউন্টেবল নাউন। হাউ মাছ ট্ৰাষ্ট ডু ইউ হেভ ইন দ্য ৰিলায়েবিলিটি অফ দিছ চ'ৰ্চ। ট্ৰাষ্ট মানেও আনকাউন্টেবল, ট্ৰাষ্ট মানে বিশ্বাস। এই ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বাক্যবোৰ চাবা, ঘৰত লিখিবা, প্ৰেক্টিচ কৰিবা, আৰু কোনবোৰ বাক্যৰ ক্ষেত্ৰত আমি মাছ ইউজ কৰিছোঁ তোমালোকে অলপ মনোযোগ দিবা। তোমালোকে এটা নোটবুক মেইনটেইন কৰিবলৈ যত্ন কৰিবা, ঠিক আছে? আৰু এটা কথা মনত ৰাখিবা যে ওপৰে ওপৰে আমি যদি কিবা এটা কাম কৰোঁ তেনেহ'লে তাৰ পৰা আমি যিখিনি লাভ পাম, আমি যদি ভালকে হাতে কামে লাগো তেনেহ'লে তেতিয়াহে তাৰ পৰা অধিক সুফল লাভ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে আমাৰ এই ভিডিঅ'টোৰ পৰা যদি কিছু হ'লেও উপকৃত হোৱা, বা তোমালোকে যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচৰা, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই, এই ভিডিঅ'টোত ধন্যবাদ।